ৰেচন কাৰ্ড থকা সকলৰ বাবে ভাল খবৰ আহি গ'ল। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া প্ৰতি মাহে 1000 টকাকৈ লাভ কৰিব। এটা কিন্তু ৰেচন কাৰ্ডৰ নতুন স্কিম আহি গৈছে। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে 1000 টকাটো পাবলৈ হ'লে আপোনালোকে এতিয়া অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে এপ্লিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে 1000 টকাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে ৰেচন কাৰ্ডৰ 1000 টকাটো পাবলৈ হ'লে এপ্লিকেশ্যন কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে কোনটো অপশ্যনৰ পৰা ৰেচন কাৰ্ডৰ 1000 টকাৰ এপ্লিকেশ্যনটো কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে, ইয়াত চাব দি দিছে 1000 টকা ডাইৰেক্ট কেছ, ফ্ৰী ফুড এণ্ড ৰেচন কাৰ্ড হোল্ডাৰ্ছ অনলি। খালি কিন্তু যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকলে 1000 টকা প্ৰতি মাহে লাভ কৰিব। আৰু কিন্তু ইয়াত চাব দি দিছে ৰেচন কাৰ্ড হোল্ডাৰ্ছ ফ্ৰী ফুড, ফ্ৰী কিন্তু আপোনালোকে চাউল লাভ কৰিব। চাউলৰ উপৰিও কিন্তু আপোনালোকে প্ৰতি মাহে 1000 টকাকৈ লাভ কৰিব। এতিয়া কথা হ'ল যে আপোনালোকে 1000 টকাটো পাবলৈ হ'লে আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, ফাৰ্ষ্ট আপোনালোকে সেইটো প্ৰচেছ জানি লওক। তাৰপিছত আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব সেইটোও দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট চাব দিয়া আছে কপি অফ ৰেচন কাৰ্ড, নম্বৰ চাব দি আছে পূৰ্ব প্ৰেচিডেণ্ট। ফাৰ্ষ্ট কিন্তু আপোনাৰ ৰেচন কাৰ্ডটো লাগিব, তাৰপিছত আপোনাৰ ডকুমেণ্ট লাগিব ভোটাৰ ID কাৰ্ড, তাৰপিছত কিন্তু আপোনাৰ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, তাৰপিছত আপোনাৰ আইডেণ্টি প্ৰুফত লাগিব আপোনাৰ আধাৰ কাৰ্ড, তাৰপিছত লাগিব কিন্তু আপোনাৰ বেংক একাউণ্ট। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ বেংকৰ একাউণ্ট জমা কৰিব সেইটো বেংকৰ একাউণ্ট যাতে আধাৰ কাৰ্ডৰ সৈতে লিংক থাকে, নহ'লে কিন্তু আপোনালোকে 1000 টকাটো লাভ নকৰিব। সেইকাৰণে কিন্তু আপোনাৰ একাউণ্টটো DBT লিংক থাকিব লাগিব। আপোনাৰ যিটো একাউণ্ট DBT বা আধাৰ কাৰ্ড লিংক আছে আপোনালোকে সেইটো একাউণ্ট ইয়াত জমা কৰিব। আপোনাৰ ডকুমেণ্ট লাগিব এইকেইটা। কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব, আপোনালোকে কিন্তু এপ্লিকেশ্যনটো অনলাইনতে কৰিব লাগিব। আপোনালোকে যদি এপ্লিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে 1000 টকাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব ইয়াত চাব। এতিয়া কিন্তু অনলাইন ছাইটটো মুকলি কৰি দিয়া হোৱা নাই, সেইকাৰণে কিন্তু বৰ্তমান আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিব নোৱাৰিব। অহাকালিৰ ভিতৰত কিন্তু অনলাইন ছাইটটো মুকলি কৰি দিয়া হ'ব পাৰে। তাৰপিছত আপোনালোকে অনলাইনৰ জৰিয়তে আপোনাৰ সকলো ডকুমেণ্ট তাত আপলোড কৰিব লাগিব আৰু অনলাইনত আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব। যেতিয়া আপোনালোকে এপ্লিকেশ্যনটো কৰিব তাৰপিছত কিন্তু আপোনাৰ ভেৰিফাই হ'লে আপোনালোকে 1000 টকাটো লাভ কৰিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, যেতিয়া ইয়াত আহি যাব মই আপোনাৰ সকলোৰে আগত অপশ্যনৰ লিংকটো দি দিম।